নমস্কাৰ দৰ্শকসকল, আপুনি কেতিয়াবা ভাবিছেনে এজন মানুহৰ মন মগজু কিমান জঘন্য আৰু ক্ৰূৰ হ'ব পাৰে? মানুহৰ ৰূপত কেনেকৈ এজন দানৱ আমাৰ মাজতে ঘূৰি ফুৰিব পাৰে? আজি মই আপোনালোকক ক'ব খুজিছো মুম্বাইত সংঘটিত হোৱা এক এনেকুৱা ভয়ংকৰ ঘটনাৰ কথা, যিটো শুনিলে আপোনাৰ গাৰ নোম শিয়ৰি উঠিব। মুম্বাই আৰক্ষীৰ সজাগতাৰ বাবে কেনেকৈ 30,000 লোকৰ প্ৰাণ ৰক্ষা কৰিল, আহক জানো সমগ্ৰ ঘটনাটো। ঘটনাটো ঘটিছিল দক্ষিণ মুম্বাইৰ বাইকুলা অঞ্চলত যোৱা শুক্ৰবাৰে অৰ্থাৎ 26 জুনৰ দিনা। তাত মহৰমৰ এক ধৰ্মীয় সমদল চলি আছিল। হাজাৰ হাজাৰ লোকৰ ভিৰ। তেনেতে সমদলৰ মাজত এজন ব্যক্তিয়ে মানুহক বিনামূল্যে কেপচুল বিতৰণ কৰিবলৈ আৰম্ভ কৰে। মানুহক কোৱা হৈছিল যে এইবোৰ শৰীৰৰ বিষ কমোৱা পেইন কিলাৰ বা শৰীৰৰ শক্তি বঢ়োৱা ইমিউনিটি বুষ্টাৰ। কিন্তু আচলতে সেয়া দৰৱ নাছিল, সেয়া আছিল এজন হত্যাকাৰীৰ ক্ৰূৰ পৰিকল্পনা। সেই ব্যক্তিজনৰ নাম আছিল ফায়াজ নিছাৰ হুছেইন প্ৰেমজী। তেওঁ পুনেৰ এজন উচ্চ শিক্ষিত ব্যৱসায়ী, যিয়ে BBA পাছ কৰিছিল। তেওঁ অনলাইনৰ জৰিয়তে 50 কিলোগ্ৰাম জিংক ফচফাইড নামৰ অতি মাৰাত্মক এন্দুৰ মৰা বিষ ক্ৰয় কৰিছিল। ইয়াৰ পিছত প্ৰায় 30,000 খালী কেপচুল আনি প্ৰতিটোতে 1 গ্ৰামকৈ এই মাৰাত্মক বিষ ভৰাই লৈছিল। তেওঁৰ লক্ষ্য আছিল সমদললৈ অহা 30,000 লোকক বিষ খুৱাই হত্যা কৰা। কিন্তু ভাগ্য ভাল আছিল যে তাত কৰ্তব্যৰত মুম্বাই আৰক্ষীৰ জোৱানসকল সজাগ আছিল। কোনো অনুমতি নোলোৱাকৈ টেবলেট ভগাই থকা দেখি আৰক্ষীৰ সন্দেহ হয়। ইফালে চলমান চৈয়দ নামৰ এজন ব্যক্তিয়ে সেই কেপচুলটো খোৱাৰ লগে লগে গুৰুতৰভাৱে অসুস্থ হৈ পৰে আৰু বমি কৰিবলৈ ধৰে। আৰক্ষীয়ে পলম নকৰি তৎক্ষণাৎ ফায়াজক আটক কৰে। তেওঁৰ বেগৰ পৰা প্ৰায় 14,000টা বিষাক্ত কেপচুল জব্দ কৰা হয়। বিজ্ঞানৰ মতে এই বিষ ইমানেই মাৰাত্মক আছিল যে শৰীৰৰ ভিতৰলৈ যোৱাৰ লগে লগে ই এক ভয়াৱহ গেছ উৎপন্ন কৰে, যাৰ ফলত মানুহৰ শৰীৰৰ সকলো গুৰুত্বপূৰ্ণ অংগ একেলগে কাম কৰা বন্ধ কৰি দিয়ে। কথা হ'ল, প্ৰকৃততে এই ঘটনাটো কেৱল 30,000 মানুহক মাৰিবলৈ কৰা ষড়যন্ত্ৰৰ বাবেই ভয়াৱহ নাছিল। আপুনি ভাবি চাওক, 30,000 বাদ দিয়ক, ইয়াৰে যদি 1000 মানুহো মৰিলহেঁতেন তেন্তে সমগ্ৰ বিশ্বতে হাহাকাৰ লাগিলহেঁতেন। মহৰমৰ দৰে এটা সংবেদনশীল ধৰ্মীয় অনুষ্ঠানত ইমান ডাঙৰ হত্যাকাণ্ড সংঘটিত কৰি প্ৰেমজীৰ দৰে অপৰাধী আৰু সুযোগ সন্ধানী একাংশ লোকে ইয়াক হিন্দু ধৰ্মৰ মানুহে কৰা কাণ্ড বুলি সমগ্ৰ দেশতে মিছা অপপ্ৰচাৰ চলালেহেঁতেন। ইয়াৰ ফলত সমগ্ৰ ভাৰতবৰ্ষতে এক ভয়াৱহ সাম্প্ৰদায়িক জুই জ্বলি উঠিলহেঁতেন আৰু আমাৰ দেশ কেনে এক ভয়ংকৰ বিপদৰ আৱৰ্তত সোমাই পৰিলহেঁতেন, সেয়া ভাবিলেই গা শিয়ৰি উঠা কথা নহয়নে? কিন্তু মুম্বাই আৰক্ষীৰ তীক্ষ্ণ চকু আৰু সময়োচিত তৎপৰতাৰ বাবে অপৰাধী ফায়াজ প্ৰেমজীক হাতেলোতে ধৰা হ'ল। ইয়াৰ ফলত কোনো ধৰণৰ মিছা গুজব বা উৰা বাতৰি বিয়পোৱাৰ সুযোগেই নোলাল। আৰক্ষীৰ এই পদক্ষেপে আমাৰ দেশখনক এক ডাঙৰ ধ্বংসলীলাৰ পৰা ৰক্ষা কৰিলে। বৰ্তমান মুম্বাই আৰক্ষী আৰু সন্ত্ৰাসবাদ বিৰোধী শাখাই ইয়াৰ জোৰদাৰ তদন্ত চলাই আছে। কিন্তু এই ঘটনাই আমাক এটা ডাঙৰ শিক্ষা দিলে। ৰাজহুৱা স্থানত কোনো অচিনাকি মানুহে দিয়া খোৱা বস্তু বা দৰৱ কেতিয়াও গ্ৰহণ নকৰিব আৰু সমাজত কোনো উৰা বাতৰি বিয়পি পৰিলে জঁপিয়াই পৰাৰ সলনি চকু কাণ খোলা ৰাখিব। আমাৰ এটা স্বভাৱ আছে, কিবা এটা পোৱাৰ লগে লগে বা শুনাৰ লগে লগে আমি আগগুৰি নাভাবি আৱেগিক হৈ পৰো। বিষয়টো সঁচা নে মিছা সেয়া ভেৰিফাই কৰি চোৱাৰ আগ্ৰহো আমাৰ নাই, সময়ো নাই। আৰু ইয়াৰে সুযোগ গ্ৰহণ কৰি এচামে আমাৰ মাজত বিভেদৰ বীজ সিঁচি থাকে। ভাবকচোন, মুম্বাইত সংঘটিত এই ঘটনাটো যদি সঁচাকৈ সফলতাৰে সম্পন্ন হলহেঁতেন তেন্তে কিমান ডাঙৰ ঘটনা ঘটিলহেঁতেন। এজন মুছলমানে মহৰমৰ দৰে মুছলমানৰ অনুষ্ঠানত গোট খোৱা মানুহৰ বিৰুদ্ধে কিয় এনে ষড়যন্ত্ৰ কৰিছিল? অলপ গণি চালে হয়তো ইয়াৰ উত্তৰ পাই যাব। সেয়ে কৈছো, আমাৰ অলপমান অসতৰ্কতাই দেশ তথা সমাজৰ ডাঙৰ ক্ষতি কৰিব পাৰে। মুম্বাই আৰক্ষীৰ এই মহান তৎপৰতাক আমি চেলুট জনাইছো।
আপোনালোকো সতৰ্ক থাকক, সুৰক্ষিত থাকক। বিষয়টোৰ ওপৰত আপোনাৰ মন্তব্য নিশ্চয় কমেণ্ট বক্সত লিখিব। নতুনকৈ অহাসকলে এনেধৰণৰ খবৰ বাতৰি পাই থাকিবলৈ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিছো। আজিলৈ এৰিছো, ভালে থাকক, কুশলে থাকক, ধন্যবাদ।